চৰকাৰী বহু আঁচনিৰ পৰা বঞ্চিত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ এখন গাঁও জাগুনৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগৰ মুংকাম গাঁৱত আজিও নাই সুচল বাটপথ তথা যাতায়াতৰ ব্যৱস্থা নাই বিশুদ্ধ খোৱা পানী গাঁওখনত থকা একমাত্ৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থাও তুঠৈবচ উন্নয়নৰ শ্লোগান দিয়া চৰকাৰখনক অতি শীঘ্ৰে গাঁওখনৰ বাটপথৰ লগতে আন সা সুবিধা প্ৰদানৰ দাবী ৰাইজৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক আইচেং লালচঙে হয় মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ জাগুন গাঁও পঞ্চায়তৰ অধীন অসম অৰুণাচল সীমান্তৰ এখন গাঁও সেয়া হৈছে মুংকাম গাঁও আৰু মই আজি বৰ্তমান আহি এই মুংকাম গাঁৱত উপস্থিত হৈছোহি আজি প্ৰায় 100 বছৰ পুৰণি এই মুংকাম গাঁওখনে কিন্তু অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে ক'ব লাগিব যে অসম চৰকাৰৰ যি উন্নয়নমূলক যি আঁচনি আছে এই আঁচনিসমূহৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ অহা এই গাঁওখন আচলতে চৰকাৰী অনুষ্ঠান বুলি ক'বলৈ গ'লে মাত্ৰ এখন প্ৰাথমিক বিদ্যালয় আছে এই প্ৰাথমিক বিদ্যালয়খনৰো কিন্তু জৰাজীৰ্ণ অৱস্থা আৰু ইয়াৰ উপৰিও গাঁওখনলৈ অহা যি বাটপথ আছে যি খোৱা পানী আছে এই সকলোবোৰৰ পৰা আচলতে এই গাঁওবাসীয়ে বঞ্চিত হৈ আহিছে অসম অৰুণাচল সীমান্তৰ এখন পহৰী গাঁও হিচাপে এই মুংকাম গাঁওখনক ক'ব লাগিব আৰু সীমান্তৰ পহৰী এই গাঁওখনৰ কিন্তু যি অৱস্থা এই অৱস্থা আচলতে ক'বলৈ গ'লে যথেষ্ট এক দুখ লগা কথা যেহেতু আজি 100 বছৰ পুৰণি এখন গাঁও এই গাঁওখনত কিন্তু চৰকাৰী কোনো ধৰণৰ আঁচনিয়ে বৰ্তমানলৈকে ঢুকি পোৱা নাই টাংচা সম্প্ৰদায়ৰ এই গাঁওখন আচলতে এনেধৰণে আজি এতিয়া বছৰ বছৰ ধৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিব লগা হৈছে কি চৰকাৰ কংগ্ৰেছ কি বিজেপি কোনো এখন চৰকাৰে কিন্তু এই গাঁওখনৰ প্ৰতি কোনো ধৰণৰ উন্নয়নৰ কথা চিন্তা নকৰিলে আমাৰ সৈতে আজি গাঁওখনৰ ৰাইজ আছে মই পোনে পোনে ৰাইজৰ কাষলৈ আহিব বিচাৰিছো আপোনালোকে আজি 100 বছৰ পুৰণি এখন গাঁও মুংকাম গাঁও এই গাঁওখনে আচলতে চৰকাৰৰ পৰা কি সা সুবিধা পালে তেনেকে মই প্ৰথমতে মই প্ৰতিদিন টাইমছক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুংকাম গাঁও হয় চৰকাৰ আহিলে আৰু গ'ল আহি এনেকে বহুত চলি আছে কিন্তু আজিলৈকে মোদী গভৰ্ণমেণ্ট যিটো আছে শ্লোগান আছে সবকা সাথ সবকা বিকাশ কিন্তু আজি আমাৰ গাঁওখনত আজি মাৰ্ঘেৰিটাৰ সাব ডিভিজনৰ আণ্ডাৰৰ এইখন গাঁও আছে কিন্তু জাগুন পঞ্চায়তৰ আণ্ডাৰত আছে কিন্তু বৰ্তমানলৈকে এইখন গাঁওখনত আমালোকে পঞ্চায়তৰ পৰা যি ভূমিকা আছে যি সা সুবিধা আছে আমালোকে এইখন গাঁও টোটেলি বঞ্চিত হৈ আছে চ' এইটো কাৰণে আজি এইটোহে অনুৰোধ আহ্বান কৰিব বিচাৰিছোঁ অসম চৰকাৰক মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমালোকৰ মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ভাস্কৰ শৰ্মাদেৱক যে এইখন আমালোকে বিচাৰো এইখন গাঁও সা সুবিধা ৰাস্তা পদূলি হ'ব লাগে বিশুদ্ধ খোৱা পানী হ'ব লাগে আৰু আপুনি দেখাই গৈছে এইখন স্কুলত আমালোকৰ গাঁৱৰ ল'ৰা ছোৱালী পেৰেণ্টছ হৈ কিনে নপঢ়াওঁ আমাৰ ভাল শিক্ষা লাগে এইটোৰ কাৰণে আউট চাইডত যি পাৰোঁ আউট চাইডত কোনোবা খাচাঙত আছে কোনোবা বাহিৰত তেনেকৈ সৰু ল'ৰা ছোৱালীৰ পৰা প্ৰাইভেট স্কুলত পঠিয়াওঁ কাৰণ এই স্কুলৰ অৱস্থা জৰাজীৰ্ণ অৱস্থা আছে ইয়াত 15-20টা ষ্টুডেণ্ট আছে কিন্তু বাগানীয়া যিটো আছে আমাৰ সহায় আদিবাসী তেওঁলোকে পুৰা মানে টোটেলি তেওঁলোকে বাহিৰত পঢ়াব নোৱাৰে এনেকা ল'ৰা ছোৱালীকহে যাৰ অৱস্থা ইকনমিকেলি বেয়া অৱস্থা তেওঁলোকে ইয়াত আহি পঢ়ায় কিন্তু যোনে যেনেকা পাৰে মই মোৰ ল'ৰা হ'লেও মোৰ এটা পেৰেণ্টছ হৈ এটা কিবা আমালোকে টাৰ্গেট লয় যে মোৰ ল'ৰা ছোৱালী ভাল শিক্ষা পাব লাগে তেনেকৈ শিক্ষা ব্যৱস্থা ইয়াত নাই আৰু আপোনালোকে দেখি গৈছে ইয়াত ডেভেলপমেণ্টৰ আমাৰ ৰাস্তা বহুত দৰকাৰ আছে ব্ৰিজ বহুত দৰকাৰ আছে ইয়াৰ আৰু খোৱা পানী কিবা তেনেকৈ বহুত দৰকাৰ আছে কিন্তু এটাও কামো পঞ্চায়তৰ ফালৰ পৰা আমালোকে পাবলৈ পৰা সক্ষম হোৱা নাই আজিৰ পৰ্যন্ত হয় এয়া হ'ল আচলতে এনেধৰণে এতিয়া অসম অৰুণাচল সীমান্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ